Good morning students. Lakshya Computer Training Institute or Falor pa আজি আমি Photoshopত এটা ইন্টারেস্টিং ক্লাস কৰিম তো বলা আৰম্ভ কৰো ফাইলত যোৱা ওপেন কৰাৰ লগে লগে ইয়াত বিভিন্ন ফটো আছে আমি এই ফটোটো সিলেক্ট কৰিম আৰু এই ফটোটো সিলেক্ট কৰাৰ পিছত ইয়াত তুমি এই যে চশমাটো চাইছা ইয়া এই স্পেক্টটো যে চাইছা ইয়াৰ আমি কালাৰ চেঞ্জ কৰিম ইয়াৰ কালাৰ চেঞ্জ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা লেজাৰ টুল পলিগনেল লেজাৰ টুল ইয়া আমি ম্যাগনেটিক টুল ইউজ কৰিব পাৰো অথবা আমি ইয়াত আৰু এটা আছে এই টুলটো ইউজ কৰিব পাৰো ম্যাজিক ওয়ান টুল তো প্ৰথমত আমি এটো লৈ লম লোৱাৰ পিছত আমি ইয়াত ক্লিক কৰো আৰু আমি চাও যে এটো প্ৰপাৰলি ভিতৰৰ এৰিয়াটো কভাৰ কৰিব পাৰিছে না নাই চেক কৰি লবা তো এটো মোটামুটি কভাৰ কৰি আছে জুম কৰাৰ কাৰণে কন্ট্ৰোল প্লাস প্ৰেছ কৰিবা আৰু অলপ প্ৰেছ কৰা আৰু এই এৰিয়াটো আমি লৈ লৈছো তো অলপ ভালকে সিলেক্ট কৰি লবা ঠিক আছে আমি পুৰাটো সিলেক্ট কৰি লম ইয়াত আমি পলিগনেল লেজাৰ টুলটো ইউজ কৰো পলিগনেল লেজাৰ টুলটো অলপ পারফেকশনটো ইয়াত আমি ভালকে দিব পাৰিম তাৰ কাৰণে আমি পলিগনেল লেজাৰ টুলটো ইউজ কৰিম লাগিলে তুমি জুম কৰি লবা যদি কোনো অসুবিধা পাই আছা আদারওয়াইজ এটো এনেকে খুব ধুনিয়াকে এৰিয়াটো সিলেক্ট কৰি লবা তো আমাৰ পারফেক্টলি দুটা এৰিয়া সিলেক্ট হৈ গল এতিয়া আমি ইয়াত ক্লিক কৰিম ইয়াত তলত চাব পাৰা ক্ৰিয়েট এ নিউ ফাইল or adjust layer ইয়াত ক্লিক কৰি গুড মৰ্নিং স্টুডেন্টস লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট অফ ফালোপা আজি আমি তোমালোকক এটা খুব ইন্টারেস্টিং ক্লাস ফটোশপত দেখাব গৈ আছো তো প্লিজ আমাৰ লগত বনি থাকা তো বলা ফাইলত যাও ফাইলত যোৱাৰ পিছত ওপেন ইয়াৰ পৰা এই ফাইলটো লৈ লওঁ এই পিকচাৰটো এতিয়া এই পিকচাৰৰ যে এই চশমাটো চাই আছা ইয়া তুমি ক'ব পাৰা এই স্পেক্সটো ইয়াৰ যে কালাৰটো আছে এটো তো নরমাল আছে বৰ্তমান হয় না মানে ট্রান্সপারেন্ট আছে এটো আমি অলপ ডিজাইন দিম মানে ইয়াৰ মেবি যোনটো সানগ্লাসৰ নিচিনা এটা আমি কালাৰ দিব বিচাৰো অলপ নীলা কালাৰ ইয়া অলপ ব্ল্যাক টাইপৰ কালাৰ হয় না তো এই ডিজাইনটো আমি ইয়াত কেনেকৈ কৰিম তাৰ কাৰণে তুমি কি কৰিবা প্ৰথমত মই মুভ টুলটো ললো লোৱাৰ পিছত মই ফাৰ্স্ট কন্ট্ৰোল প্লাস প্ৰেছ কৰিম কন্ট্ৰোল প্লাস প্ৰেছ কৰিলে অলপ জুম হ'ব জুম কৰাৰ পিছত মোৰ হিচাপত মই জুম কৰি ললো এতিয়া মই ইয়াত যাম আৰু ইয়াৰ পৰা পলিগনেল লেজাৰ টুলটো লৈ লম আৰু মই ইয়াত এনেকে লাহে লাহে প্ৰেছ কৰি কৰি কি কৰিম এৰিয়াটো মই কভাৰ কৰি লম ঠিক আছে ভালকে কভাৰ কৰি লম এনেকে কভাৰ কৰি লবা যোনটো এৰিয়া তুমি কি কৰিব বিচাৰিছা অলপ চেঞ্জ কৰিব বিচাৰিছা মানে স্পেক্সৰ যে গ্লাসৰ কালাৰটো আছে হেতু আমি চেঞ্জ কৰিব বিচাৰিছো তাৰ কাৰণে এনেকে তুমি ক্লিক কৰিবা তো এটো আমাৰ সিলেক্ট হৈ গল এতিয়া এটো আছে ইয়াত এটো আমি সিলেক্ট কৰিলো ভালকে ধুনিয়াকে সিলেক্ট কৰি লবা মাউজৰ ক্লিক বিলাক ভালকে প্ৰেছ কৰিবা আৰু এৰিয়াটো কভাৰ কৰিবা ভালকে ঠিক আছে জুম কৰি লবা যদি কভাৰ অসুবিধা হয় যে ইমান হৰুত মই নোৱাৰিম আৰু অলপ পিকচাৰটো ডাঙৰ হলে পাৰিম তো হেতু তোমাৰ হিচাপে তুমি এনেকে সিলেক্ট কৰি তো ইয়াত চাব পাৰা আমি সিলেক্ট কৰি ললো স্পেক্সটো এতিয়া আমি ইয়াত ক্লিক কৰিম ইয়াত সলিড কালাৰত যাম সলিড কালাৰত যোৱাৰ পিছত তুমি যে কোনো এটা কালাৰ চুজ কৰি ললা ওকে কৰিলা ওকে কৰাৰ পিছত এতিয়া এই দুটা সিলেক্ট নাই সিলেক্ট কৰিব কাৰণে কন্ট্ৰোল প্ৰেছ কৰিবা আৰু ইয়াত ক্লিক কৰি দিবা এই লেয়াৰৰ ইয়াত যে কালাৰ লিখা আছে ইয়াত তো দুটা সিলেক্ট হৈ গল কালাৰ আহি গল কালাৰ আহাৰ পিছত তুমি ইয়াত গাৰ্ডিয়ান টুলটো সিলেক্ট কৰি লবা গাৰ্ডিয়ান টুলটো সিলেক্ট কৰাৰ পিছত এটো আমাৰ নরমাল থাকিব ইয়াত আমি নরমাল লৈ লৈছো এটো ঠিক আছে আৰু অপেসিটি তুমি এটো কমাই দিবা অলপ এনেকে এটো কমাই দিলে ইয়া তুমি বঢ়াই দিবা অপেসিটি 100% কৰি দিলা ইয়া কমাই দিলা ঠিক আছে কৰি দিয়াৰ পিছত তুমি শিফট প্ৰেছ কৰি এনেকে ওপৰৰ ফালে লৈ যাবা তো তুমি চাব পাৰা আমাৰ কালাৰ ইয়াৰ যে পিকচাৰৰ কালাৰটো চেঞ্জ হৈ গল ওকে তো এটো হল মানে আমাৰ কেনেকৈ আমি চেঞ্জেস কৰিব পাৰো কোনো স্পেক্সৰ কালাৰ ওকে তো নেক্সট আমাৰ আৰু এটা আমি তোমালোকক দেখাই দিও তো বলা মই তোমালোকক আৰু এটা ডিজাইন দেখাও নিউজ যাবা নিউজ যোৱাৰ পিছত ইয়াত তুমি যে কোনো এটা সাইজ সিলেক্ট কৰি ললা সিলেক্ট কৰাৰ পিছত কি কৰিবা এটো অলপ এটো ডাঙৰ আছে সাইজটো আমাৰ পেজৰ তো আমি কন্ট্ৰোল প্লাস মাইনাস কৰিলে আমাৰ এটো হৰু হৈ গল হৰু হোৱাৰ পিছত তুমি ইয়াত এই টুলটো ইউজ কৰিবা ৰেক্টেংগলটো লৈ ললা এই শেপটো আৰু ইয়াত ক্লিক কৰি দিলা তাৰ পিছত তুমি ইয়াত পেন টুলত
পেন টুল আছে, ফ্ৰী ফৰ্ম পেন টুল আছে আৰু এড এংকাৰ পইণ্ট আছে, এইটো চিলেক্ট কৰা। এইটো যিকোনো জেগাত ক্লিক কৰি দিয়া। ক্লিক কৰাৰ পিছত তোমাৰ কি হ'ল, ইয়াত তুমি 3টা পইণ্ট পাই গ'লা। এই 3টা পইণ্ট পোৱাৰ পিছত তুমি এইটো তলত মানে লেফ্ট ছাইড ইয়া ওপৰৰ ছাইডে কৰি তুমি এডজাষ্ট কৰিব পাৰিবা। এনেকৈ এডজাষ্ট কৰি লোৱা। মই তলৰ ফালে দি দিলোঁ, ইয়া মই লেফ্ট ছাইডত দি দিলোঁ আৰু এনেকৈ এইটো ঘূৰাই দিলোঁ। অ'কে, তো এইটো আমাৰ এটা ডিজাইন হৈ গ'ল। এই ডিজাইনটো হোৱাৰ পিছত ইয়াৰ ভিতৰৰ কালাৰ চেঞ্জ কৰিবৰ কাৰণে ইয়াত ক্লিক কৰিবা। ইয়াৰ পৰা তুমি বিভিন্ন ধৰণৰ আমাৰ কালাৰ আছে, তোমাৰ যোনটো কালাৰ সুইটেবল লাগে তুমি সেই কালাৰটো চিলেক্ট কৰি অ'কে কৰি দিলা। তাৰপিছত তুমি লেয়াৰত গ'লা, ইয়াত লেয়াৰ ষ্টাইল আছে, ইয়াৰ পৰা তুমি ষ্টক চিলেক্ট কৰিলা। ষ্টক চিলেক্ট কৰিলে কি হ'ব, আমাৰ ইয়াৰ বৰ্ডাৰ যে আছে এইটো অলপ আমি মোটা কৰি দিওঁ, এনেকৈ দি দিলোঁ। ৰেড কালাৰ আছে, তুমি চেঞ্জ কৰিব পাৰা, বেলেগ কালাৰো দিব পাৰা আৰু অ'কে কৰি দিলা, অ'কে কৰি দিলা। তো এইটো হৈ গ'ল। তেনেকৈ তুমি আৰু এটা ডিজাইন বনাব বিচাৰিছা, তো ৰেক্টেংগল চিলেক্ট কৰা, ইয়া বেলেগ চিলেক্ট কৰিব পাৰা আৰু এইফালে মই দি দিলোঁ এনেকৈ দি দিলোঁ। দিয়াৰ পিছত মই কি কৰিম, ইয়াত মই ক্লিক কৰিম, ইয়াত মই সেম এড এনাদাৰ পইণ্ট টুল এইটো চিলেক্ট কৰি ল'ম আৰু এতিয়া তলৰ ফালেও ইয়া ওপৰৰ ফালে এনেকৈ দি দিলোঁ আৰু এইটো মই কি কৰিলোঁ, চেঞ্জ কৰি দিলোঁ। ঠিক আছে ডিজাইনটো। আৰু ইয়াত ডাবল ক্লিক কৰি ইয়াৰ কালাৰ চেঞ্জ কৰি লোৱা। যদি ভাবিছা যে মই বেলেগ কালাৰ দিম, দি দিয়া, কোনো অসুবিধা নাই, এইটো দি দিলোঁ। আৰু যদি তুমি ভাবিছা যে মই ষ্ট্ৰকৰ কালাৰটো চেঞ্জ কৰিম, মানে লাইনৰ কালাৰটো, তো ষ্ট্ৰকটো আমাৰ আছে, ইয়াত আমি ক্লিক কৰি দিম, আহি গ'ল। ইয়াৰ পৰা বেলেগ এটা গ্ৰীণ কালাৰ ইয়া অলপ ডাৰ্ক গ্ৰীণ দি দিয়া। দিয়াৰ পিছত এইটোও আমি অ'কে কৰি দিলোঁ। ঠিক আছে, ইয়াৰ পৰা তুমি এইটো পাতলা কৰিব পাৰা, বেছি দিব পাৰা, যেনেকৈ ইচ্ছা, অ'কে কৰি দিলা। তো বাহিৰত এতিয়া আমি মুভ টুল চিলেক্ট কৰি ল'লোঁ। বাহিৰত এবাৰ ক্লিক কৰোঁ, ইয়া আমি বেকগ্ৰাউণ্ডত ক্লিক কৰাৰ লগে লগে ডিজাইনটো ইয়াত আমাৰ আহি গৈছে। ব'লা আৰু এটা মই শ্বেপৰ মাধ্যমে আৰু এটা তোমাক ডিজাইন দেখাই দিওঁ। ফাইলত যাওঁ, নিউ কৰোঁ। নিউ কৰাৰ পিছত ইয়াত যিকোনো এটা চাইজ তুমি লৈ ল'ব পাৰা। আমি চাইজটো লৈ লৈছোঁ আৰু আমাৰ এইটো হোৱাইট থাকিব। তো আমাৰ পেজটো আহি গ'ল, চাইজটো আহি গ'ল। এতিয়া আমি কি কৰিম, ইয়াত এটা শ্বেপ লৈ লওঁ। শ্বেপ ল'লে তুমি ৰেক্টেংগল এইবিলাকতো আছে, আমি কাষ্টম শ্বেপ টুলছত যাম। তো ইয়াত আহি গ'ল কাষ্টম শ্বেপ টুল। ইয়াত তুমি এইটো যে শ্বেপ আছে, ইয়াত গৈ কিনে তুমি ইয়াত বিভিন্ন শ্বেপ আছে, এইবিলাক শ্বেপৰ বাহিৰেও আৰু বেলেগ শ্বেপ আছে, ইয়াত ক্লিক কৰিবা। এইটো পইণ্টত ক্লিক কৰিলে ইয়াত বিভিন্ন চাব পৰা অল আছে, এনিমেল আছে, তুমি অল প্ৰেছ কৰি দিবা, অ'কে কৰি দিবা। অ'কে কৰাৰ লগে লগে তুমি বিভিন্ন শ্বেপ ইয়াত আহি গৈছে। চোৱা, ধুনীয়া ধুনীয়া শ্বেপ আহি গৈছে। ইয়াৰ পৰা তুমি যোনটো শ্বেপ তোমাৰ ভাল লাগে তুমি সেই শ্বেপটো ইয়াত আনি দিব পাৰা। তো মানি লোৱা মই এটা শ্বেপ লৈ আনো, মানি লোৱা এই শ্বেপটো আছে, এই শ্বেপটোৱে মই ক্লিক কৰিলোঁ। এতিয়া মই এনেকৈ এইটো লৈ আনিলোঁ। ঠিক আছে, ইয়াত যি কালাৰ থাকিব সেই কালাৰটো ইয়াত আহি যাব। তো এইটো আমাৰ শ্বেপ হৈ গ'ল। এই শ্বেপটো মই ইয়াত ছেট কৰি দিওঁ, অলপ ডাঙৰ কৰি দিওঁ, বাছ। শ্বেপটো আনাৰ পিছত মই এণ্টাৰ প্ৰেছ কৰি দিম, ছেট হৈ গ'ল। ছেট হোৱাৰ পিছত মই ফাইলত যাম আৰু অ'পেনত যাম। অ'পেনত যোৱাৰ পিছত মই যিকোনো এটা পিকচাৰ ইয়াত দিব বিচাৰিছোঁ। মানি লোৱা মই এই পিকচাৰটো দিব পাৰোঁ, ইয়া এইটো দিব পাৰোঁ। মানি লোৱা এইটোৱে দিলোঁ, অ'কে কৰি দিলোঁ। এই পিকচাৰটো আহি গ'ল। এই পিকচাৰটো এতিয়া মুভ কৰি এনেকৈ লৈ যাবা। ইয়াত আহি গ'ল পিকচাৰটো অহাৰ পিছত ইয়াত তুমি জাষ্ট এনেকৈ ৰাখি দিবা। ঠিক আছে, অলপ সৰু কৰি দিয়া, এনেকৈ অলপ সৰু কৰি দিয়া আৰু এবাৰ এণ্টাৰ প্ৰেছ কৰি দিয়া। এণ্টাৰ প্ৰেছ কৰাৰ পিছত তোমাৰ কি কৰিব লাগিব, ইয়াত এটা শ্বৰ্টকাট কি এপ্লাই কৰিব লাগিব, কণ্ট্ৰল অল্টাৰ জি। কণ্ট্ৰল অল্টাৰ জি প্ৰেছ কৰাৰ লগে লগে তুমি চাব পাৰা মোৰ ফটোটো ইয়াৰ ভিতৰত আহি গৈছে এইটো। ঠিক আছে, এতিয়া তুমি যি হিচাপে তুমি এডজাষ্ট কৰিব বিচাৰিছা তুমি এডজাষ্ট কৰি ল'বা। ঠিক আছে, এনেকৈ এডজাষ্ট কৰি ল'বা এবাৰ। ফাইনেলি এডজাষ্ট কৰাৰ পিছত এণ্টাৰ প্ৰেছ কৰা। তো এইটো আমাৰ বেলেগ লেয়াৰ, এইটো ফটোৰ যোনটো লেয়াৰ সেইটো। ঠিক আছে, আৰু ইয়াত ক্লিক কৰিলে আমাৰ যোনটো ক'ব গ'লে যে ইয়াত যদি আমি ক্লিক কৰোঁ তো এইটো আমাৰ হ'ল শ্বেপৰ লেয়াৰ। ঠিক আছে, এইটো আমাৰ শ্বেপৰ লেয়াৰ, এইটো আমাৰ শ্বেপৰ লেয়াৰ। এতিয়া আমি শ্বেপৰ লেয়াৰটো মুভ কৰিলে আকৌ এনেকৈ কি হ'ব, আমাৰ ফটোটো আৰু এইটো ডিফাৰেণ্ট হৈ আছে, বেলেগ বেলেগ হৈ আছে। তো আমি কি কৰিম, ইয়াত তুমি ক্লিক কৰি দিবা,
ওপৰৰ লেয়াৰটো সিলেক্ট কৰিবা আৰু ইয়াত ক্লিক কৰি দিবা এতিয়া দুটা কি হৈ গ'ল এক হৈ গ'ল এটা হৈ গ'ল এতিয়া তুমি আৰামছে ইয়াত মুভ কৰিব পাৰিবা ধুনিয়াকৈ তো এডজাস্ট হৈ গ'ল তাৰ পিছত তুমি কি কৰিবা ব্যাকগ্ৰাউণ্ডত যদি কোনো কালাৰ দিব বিচাৰিছা তুমি ইয়াৰ পৰা পেইন্ট বাকেটত গৈ কিনে তুমি চুজ কৰি লোৱা কি কালাৰ চুজ কৰিবা মানি লোৱা মই এটা গ্ৰীন লাইট গ্ৰীন কালাৰ চুজ কৰিলো ওকে কৰিলো ওকে কৰাৰ পিছত ব্যাকগ্ৰাউণ্ড ক্লিক কৰিবা আৰু ইয়াত এপ্লাই মাৰি দিবা ঠিক আছে তো এইটো এটা ডিজাইন